ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম আমি প্ৰিপজিশন এবভ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে জানিব লাগিব এবভ শব্দটোৰ অৰ্থ কি। এবভ শব্দটোৰ অৰ্থ হ'ল ওপৰত। অন মানে ওপৰত, এবভ মানে ওপৰত, অভাৰ মানে ওপৰত ব্যৱহাৰ কৰিব পাৰি। কোনটো কেতিয়া ব্যৱহাৰ কৰিব পাৰি মই ভিডিঅ'টোত আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তোমালোকে চাবা। এতিয়া আহো মূল বিষয়লৈ। প্ৰথমতে নিয়ম জানিব লাগিব যে কোনো এটা বস্তু মূৰৰ ওপৰত থাকিলে, অৰ্থাৎ বেছি ওপৰতো হ'ব পাৰে বা কম ওপৰতো হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰা হয়। মানে এটা বস্তু ওপৰত আছে, বেছি ওপৰতো হ'ব পাৰে বা কম ওপৰতো হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব পাৰি। যেনে The sky is above our head. The sky is above our head. আকাশ আমাৰ মূৰৰ ওপৰত আছে। মানে আকাশখন আমাৰ মূৰৰ ওপৰত আছে। এতিয়া মূৰৰ পৰা আকাশখন বহু দূৰত, বহু ওপৰত, গতিকে আমি ইয়াতে প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে। তাৰপিছত আহিছো The fan is above our head. মানে ফেনখন আমাৰ মূৰৰ ওপৰত আছে। আমাৰ মূৰৰ পৰা ফেনখন বেছি ওপৰত নহয়, কম ওপৰত, গতিকে ইয়াতেও আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত উই হেভ বিল্ড এ হাউচ এবভ দ্য পণ্ড। মানে আমি পুখুৰীৰ ওপৰত এটা ঘৰ নিৰ্মাণ কৰিছোঁ। ডাইৰেক্ট পুখুৰীৰ ওপৰত ঘৰ নিৰ্মাণ কৰিব নোৱাৰি। পুখুৰীৰ এটা ছাইডত, পুখুৰীৰ পাৰতহে ঘৰ নিৰ্মাণ কৰিব লাগিব। গতিকে কোনো এটা বস্তু ওপৰত আছে, অলপ ইফাল সিফাল, অৰ্থাৎ লেফ্ট ৰাইট, অলপ লেফ্ট ৰাইট ওপৰত আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। সেইটোৱেই মই ক'বলৈ চেষ্টা কৰিছোঁ। উই হেভ বিল্ড এ হাউচ এবভ দ্য পণ্ড। আমি পুখুৰীৰ ওপৰত এটা ঘৰ নিৰ্মাণ কৰিছোঁ। ঘৰটো কিন্তু ডাইৰেক্ট পুখুৰীৰ ওপৰত নিৰ্মাণ কৰা নাই, পাৰতহে আমি নিৰ্মাণ কৰিছোঁ। 2 নম্বৰ নিয়ম, কোনো এটা বস্তু ওপৰত আছে কিন্তু গতিশীল হোৱা নাই, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব পাৰি। মানে কোনো এটা বস্তু ওপৰত আছে কিন্তু গতিশীল নহয়, তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। There is a painting above the sofa. There is a painting above the sofa. সোফাৰ ওপৰত এখন পেইণ্টিং আছে। সোফাৰ ওপৰত পেইণ্টিংখন আছে যদিও কিন্তু পেইণ্টিংখন গতিশীল নহয়, গতিকে আমি ইয়াতে প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। She held the umbrella above her head. তাই ছাতিটো মূৰৰ ওপৰেৰে ধৰি ৰাখিছিল। ছাতিটো মূৰৰ ওপৰত ধৰিছিল যদিও ছাতিটো কিন্তু গতিশীল হোৱা নাই, মূৰৰ ওপৰতে আছে। আমি তেনেকুৱা ক্ষেত্ৰত প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ নিয়ম, তুলনামূলকভাৱে বেছি বা ওপৰে বুজালে প্ৰিপজিশন এবভ ব্যৱহাৰ কৰা হয়। মানে তুলনামূলকভাৱে বেছি বা ওপৰে বুজালে আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। যেনে ৰেইজ ইউৰ হেণ্ডছ এবভ ইউৰ হেড। আপোনাৰ হাত আপোনাৰ মূৰৰ ওপৰত উঠক। মানে হাতখন মূৰৰ ওপৰৰ পৰা তুলনামূলকভাৱে ওপৰত আছে। তুলনামূলক, এইটো কোৱা হয় তুলনামূলকভাৱে ওপৰত, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত এ প্ৰিন্সিপাল ইজ এ এবভ দ্য টিচাৰ। এজন অধ্যক্ষ শিক্ষকৰ ওপৰত। মানে এজন অধ্যক্ষ শিক্ষকৰ ওপৰত। প্ৰিন্সিপালজন শিক্ষকৰ মানে বহুত বেছি ওপৰত নহয়, এইটো তুলনামূলকভাৱে কোৱা হৈছে, তুলনামূলকভাৱে ওপৰত আছে, তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন এবভ ব্যৱহাৰ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই। গতিকে আমি নিশ্চয় শিকিলো এবভ কেতিয়া ব্যৱহাৰ কৰা হয়। গতিকে মই গ্ৰামাৰৰ বিষয়ে আলোচনা কৰোঁ। প্ৰিপজিশন, কাৰেক্ট টেন্স, নেৰেশ্যন, ভয়েড চেঞ্জ, নেগেটিভ, ইণ্টাৰগেটিভ, নাউন আদিৰ বিষয়ে আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'বিলাক ঘৰত 5-10 মিনিট সময় লৈ ভিডিঅ'টো চাবা। আশা কৰোঁ তোমালোকৰ মনত থাকিব আৰু পৰীক্ষাত সহজতে লিখিব পাৰিবা। থেংক ইউ ছ' মাছ।